হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে। যিসকল কেণ্ডিডেটছে ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংক ৰিক্ৰুইটমেণ্ট 2025 2025 চনত যিসকল কেণ্ডিডেটছে আবেদন কৰিলা বা গম পালা, যদি তোমালোকে ভিডিঅ'টো চালা তেতিয়াহ'লে তোমালোকে এই ভিডিঅ'টো চাব নালাগে। যিসকল কেণ্ডিডেটছে চোৱা নাই ইণ্ডিয়া পোষ্ট বেংক ৰিক্ৰুইটমেণ্ট 2025 2025 চনৰ, তো সেইসকল কেণ্ডিডেটছে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংক ৰিক্ৰুইটমেণ্ট 2025 2025 চনৰ ৰিক্ৰুইটমেণ্ট মুকলি কৰা হৈছে আৰু ইয়াত চোৱা 348টা পোষ্ট মুকলি কৰা হৈছে আৰু অনলাইন এপ্লাই হৈ আছে যিহেতু ইয়াৰ, আৰু বহুতো কেণ্ডিডেটছে গম পাইছে আৰু যিসকলক গম নোপোৱা তো মই কৈ দিছোঁ চোৱা। ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক লিমিটেড, যাক চমুকৈ IPP বুলি কোৱা হয়, আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 29 অক্টোবৰ 2025 29/10/2025। ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংক, আৰু ইয়াত চোৱা মই যিহেতু কৈছোঁ পোষ্ট কেইটা আহিছে, 348টা এক্সিকিউটিভ পোষ্ট মুকলি কৰি দিয়া হৈছে। নেম অফ পোষ্ট এক্সিকিউটিভ পোষ্ট আহিছে, নন অফ পোষ্ট 348টা পোষ্ট মুকলি কৰা হৈছে। আৰু ইয়াত চোৱা নন অফ পোষ্ট ইন আছাম কেণ্ডিডেট, অৰ্থাৎ যিসকল অসমৰ ল'ৰা ছোৱালী আছে, অসমৰ ল'ৰা ছোৱালীয়ে দিব পাৰিব। মুঠ টোটেল পদ মুকলি কৰি দিয়া আছে 12টা। ঠিক আছে, পোষ্ট পাব মানে 12টা অসমৰ বাবে। অসমৰ যিকোনো ডিষ্ট্ৰিক্ট বা জিলাত থকা কেণ্ডিডেটছে আবেদন কৰিব, অসমৰ যিকোনো ডিষ্ট্ৰিক্টত থকা কেণ্ডিডেটছে আবেদন কৰিব পাৰিব। ঠিক আছে, মই ইয়াত জিলা কৈ পাইছোঁ। ঠিক আছে, আৰু চিলেকশ্যন প'লটো হৈছে GDS এনেধৰণে হ'ব, আৰু পিৰিয়ড অফ কণ্ট্ৰেক্ট এইখিনি ইয়াত দি দিছে চোৱা এনেধৰণৰ, আৰু এজ লিমিটটো দিয়া আছে 20 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'লে আবেদন কৰিব পাৰিবা। এডুকেশ্যন এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন, অৰ্থাৎ তোমালোকে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। আৰু ইয়াত দিছে তোমালোকে ৰেগুলাৰ বা ডিষ্টেঞ্চত পাছ কৰা হ'লেও আবেদন কৰিব পাৰিবা। আৰু এপ্লিকেশ্যন ফিটো দিয়া আছে চোৱা, SC ST PWDয়ে দিব লাগিব 750, আদাৰ্ছেও দিব লাগিব 750 ৰুপিজকৈ, অৰ্থাৎ সকলো কেটেগৰী লোকে 750 পে'মেণ্ট কৰিব লাগিবই। আৰু হাউ টু এপ্লাই, কেনেধৰণে তোমালোকে আবেদন কৰিবা। আবেদন কৰোঁতে তোমালোকে মনত ৰাখিবলগীয়া কথা, তোমালোকে পোনপ্ৰথমতে ইম্পৰ্টেণ্ট ৱেবছাইটৰ লিংকলৈ যাব লাগিব। ৱেবছাইটলৈ যোৱাৰ পিছত অনলাইন এপ্লিকেশ্যন ফৰ্মখন তোমালোকৰ ওচৰত পাই যাবা। ক্লিক হিয়াৰ থাকিব, ক্লিক হিয়াৰত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত অনলাইন এপ্লিকেশ্যন ফৰ্ম লগ ইন কৰাৰ পিছত পাৰ্চনেল এণ্ড এডুকেশ্যনেল ডিটেইলছখিনি দিব লাগিব, আপলোড কৰিব লাগিব নেচেচেৰী ডকুমেণ্টছবিলাক, আৰু পে'মেণ্ট কৰিব লাগিব তোমালোকৰ ফিটো, যি ফিজ হ'ব, আৰু ছাবমিট বটনত ক্লিক কৰি দিলে হ'ব, আৰু তাৰ প্ৰিণ্ট আউট কপিটো তোমালোকে থৈ দিবা। আৰু যিসকল কেণ্ডিডেটছে ইয়াৰ অনলাইন আবেদন কেনেধৰণে কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, বা এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি দিলেই হ'ব। মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। আৰু যিহেতু ষ্টাৰ্টিং ডেটটো হৈছে 9 অক্টোবৰ 2025 পৰা, আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 29 অক্টোবৰ 2025, অৰ্থাৎ যিমান পৰা জল্দি আবেদন কৰিব লাগিছিলে। আৰু যিসকল কেণ্ডিডেটছে এতিয়াও যদি গম পোৱা নাই বা এই ভিডিঅ'টোৰ যোগেদি যদি গম পাইছা, তেতিয়াহ'লে আবেদন কৰি লোৱা। লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা। লাষ্ট ডেটলৈ যদি অপেক্ষা কৰি থাকা তেতিয়াহ'লে ছাৰ্ভাৰো কিছু ডাউন হৈ যাব পাৰে, অৰ্থাৎ 29 অক্টোবৰে কিছু ছাৰ্ভাৰো ডাউন হৈ যাব পাৰে। তো যিমান পৰা জল্দি অনলাইন আবেদন কৰি লোৱা। আৰু ফৰ্ম ফিল আপ কেনেধৰণে কৰে তাৰো যদি ভিডিঅ' লাগে মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। আৰু আমাৰ এই ইউটিউব চেনেলতে বিভিন্ন ধৰণৰ আপডেট, জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা ধৰি বিভিন্ন ধৰণৰ নটিফিকেশ্যন আমাৰ ইউটিউব চেনেলতে পাই গৈ থাকিবা। তো তোমালোকে চাই থাকিবা, আৰু বহুতো নানা ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলতে পাই গৈ থকা। যিসকল কেণ্ডিডেটছে চাই থকা গম পাইছে, আৰু যিসকল কেণ্ডিডেটছে চোৱা নাই হয়তো গম নাপাব পাৰা। তো এইখিনি আছিল ভিডিঅ'টো। আৰু তোমালোকে যিমান পৰা চাই থাকিবা আমাৰ এই ইউটিউব চেনেলটোত আপডেট আহি থকা যিবিলাক ভিডিঅ' অথবা যেনেধৰণৰ দি থকা যায়, তো এইখিনিয়ে। আৰু অনলাইন এপ্লিকেশ্যন ফৰ্ম কেনেধৰণে ফৰ্ম ফিল আপ কৰে সেয়া মই কৈ দিলোঁৱে। ইয়াৰ যদি এটা সৰুকৈ মই দেখাই দিছোঁ চোৱা অলপমানকৈ, এই চোৱা ইয়াত দেখুৱাই দিছে যে ইণ্ডিয়ান পে'মেণ্ট বেংক, আৰু ইয়াত চোৱা অনলাইন ৰেজিষ্ট্ৰেশ্যনটো হৈছে 9/10/2025 পৰা, আৰু ইয়াত ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন
মানে লাষ্ট ক্লোজ হ'ব 29 অক্টোবৰ 2025 ইয়াত এনেধৰণে দি থোৱা আছে ডেটবিলাক আৰু ফিটো তোমালোকে পে'মেণ্ট কৰিব পাৰিবা 9 তাৰিখৰ পৰা 29 তাৰিখৰ ভিতৰত তোমালোকে পে'মেণ্ট কৰিব লাগিব ইয়াত তোমালোকে চোৱা এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এনেধৰণে দিয়া আছে এইখিনি তোমালোকে ক'লেই হ'ব মই তোমালোকৰ এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম তো এইখিনি আছিল ভিডিঅ'টো আকৌ এটা লগ পাম তোমালোকৰ অন্য এটা ভিডিঅ'ত তো ধন্যবাদ